মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ ক্লাছ 6ৰ তোমালোকৰ অনুশীলনী 3.bৰ 9 নম্বৰ প্ৰশ্নটো কৰাই দিব লৈছোঁ। গতিকে তোমালোকে ভিডিঅ'টো ভালকৈ মন কৰি চাবা আৰু বুজি নাপালে তোমালোকে মোক কমেণ্টত ভালদৰে জনাবা। এতিয়া তোমালোকে চোৱা, ইয়াত দিয়া আছে তোমালোকৰ একক, দশক, শতক, হাজাৰ, অযুত, লাখ, 14,19,048 সংখ্যাটো 24 বিভাজ্য হয়নে পৰীক্ষা কৰিবা। এই ক্ষেত্ৰত যিকোনো বিভাজ্যতাৰ ধৰ্ম প্ৰয়োগ উল্লেখ কৰা। আৰু লগতে তোমালোকৰ এটা ইংগিত দিছে, এই ইংগিতটো তোমালোকৰ পৰীক্ষাত নিদিবও পাৰে। গতিকে তোমালোকে জনাৰ প্ৰয়োজন আছে। 3 বা 8ৰ দ্বাৰা বিভাজ্যতা পৰীক্ষা কৰা। প্ৰথমতে এই সংখ্যাটো আমি চাব লাগিব 3ৰে হৰণ যায় নেকি। 3ৰে যদি হৰণ যায় তেতিয়াহ'লে আমি চাব লাগিব 8ৰে হৰণ যায় নেকি। যদি 3 আৰু 8ৰে হৰণ যায় সেই সংখ্যাটো 24 বিভাজ্য হ'ব। গতিকে প্ৰথমতে চাব লাগিব আমি 3ৰে বিভাজ্য যায় নেকি। গতিকে আমি কেনেকৈ কৰি চাম চোৱা, আমাৰ সংখ্যাটো কিমান পালোঁ 14,190,48। এই গোটেইবিলাক সংখ্যা আমি যোগ কৰিম। 1 যোগ 4 যোগ 1 যোগ 9 প্লাছ 0 প্লাছ 4 প্লাছ 8। এই গোটেইবিলাক সংখ্যা যোগ কৰিলে আমি কি পাম চাই লওঁ। 4 আৰু 1 যোগ কৰিলে 5, 5 আৰু 1 যোগ কৰিলে 6, 6 আৰু 9 যোগ কৰিলে 15 হ'ল। 15ৰ লগত তোমালোকে যদি 4 যোগ কৰা 19 হ'ব। 19ৰ লগত যদি তোমালোকে 8 যোগ কৰা তেনেহ'লে তোমাৰ 27 পাবা। আৰু এই 27 সংখ্যাটো 27ক 3ৰে হৰণ বিভাজ্য বা হৰণ যায়। 27ক 3ৰে হৰণ যায়। গতিকে তোমালোকে লিখিবা 141,9048ক কি হৈ যাব 3ৰে বিভাজ্য হ'ব। 3ৰে বিভাজ্য গ'ল, আমি গম পালোঁ। ইয়াৰ পিছত তোমালোকে চাব লাগিব এইবাৰ 8ৰে বিভাজ্য যায় নাযায়। 8ৰে বিভাজ্য যাবলৈ হ'লে প্ৰথমতে মনত ৰাখিব, সংখ্যাটো লিখি ল'বা 141,9048। 8ৰে হৰণ যাবলৈ হ'লে শেষৰ তিনিটা সংখ্যা তোমালোকৰ কি দিয়া আছে 048, মানে 0টো আমি নধৰোঁ, কেৱল 48। মানে এই 48ক যদি আমি 8ৰে হৰণ কৰিব পাৰোঁ, শেষৰ তিনিটা সংখ্যাক আমি যদি কিহেৰে হৰণ কৰিব পাৰোঁ 8ৰে হৰণ কৰিব পাৰোঁ, 8 6 গুণ কি হ'ব 48। মানে আমাৰ হৰণ গুচি গ'ল আৰু বাকী থাকিলে আমাৰ কিমান শূন্য। যিহেতু আমি 48ক ইয়াত লিখিবা, যিহেতু 48ক কিহেৰে হৰণ যায় 8ৰে হৰণ যায়। গতিকে 141,9048ক কিহেৰে হৰণ যাব 8ৰে হৰণ যাব। গম পালোঁ আমি ইয়াকো হৰণ যাব। যেতিয়া এটা সংখ্যাক 3 আৰু 8ৰে হৰণ যায়, মনত ৰাখিবা, যেতিয়া আকৌ লিখিম যেতিয়া এটা সংখ্যাক 3 আৰু 8ৰে বিভাজ্য বা হৰণ যায় তেন্তে সেই সংখ্যাটোক কিহেৰে বিভাজ্য যাব 24ৰে বিভাজ্য যাব। গতিকে 141,9048ক 24ৰে বিভাজ্য
বিভাজ্য হ'ব। এই কথাষাৰ তোমালোকে লিখি দিবা। ইমান দীঘলকৈ নিলিখিলেও হয়, কিন্তু তোমালোকৰ বুজি পাবৰ কাৰণে মই অলপ দীঘলীয়া কৰি দিছোঁ, কাৰণ তোমালোকৰ মাত্ৰ এটা অংকই আছিলে, সেইবাবে মই তোমালোকক গোটেই অংকটো এবাৰ ভালদৰে বুজাই দিছোঁ। গতিকে তোমালোকে বুজি লোৱা। প্ৰথমতে সংখ্যাটো চাব লাগিব তোমালোকে 3ৰে বিভাজ্য যায় নাযায়। 3ৰে বিভাজ্য যোৱাৰ পিছত যদি সেই সংখ্যাটো 8ৰে বিভাজ্য যায়, তেতিয়াহ'লে সেই সংখ্যাটো আমাৰ কি আছে 24ৰে বিভাজ্য যাব। আৰু 24ৰে বিভাজ্য 8ৰে বিভাজ্য যোৱাৰ নিয়ম আমি কেনেকৈ পালোঁ? শেষৰ তিনিটা সংখ্যা মানে 048, যিহেতু 0টো এটা আমাৰ অংকই হয়, কিন্তু তাৰ আগত 048 মানে এই তিনিটা সংখ্যাৰ আগত আছে 048। গতিকে আমি এই 0টো ধৰিব নালাগে, আমি 48কে হৰণ কৰি চালে হৈ যাব। এইদৰে তোমালোকে মিলাই চাবা, তেতিয়া তোমালোকে অংকবিলাক কৰিব পাৰিবা। এইটো আছিলে তোমালোকৰ একেবাৰে শেষৰ অংক। আৰু ইয়াৰ পিছত মই তোমালোকক 3.Cৰ অংকবিলাকো একাদিক্ৰমে কৰাই যাম। গতিকে তোমালোকে মোৰ প্ৰতিটো ভিডিঅ' চাই যাবা। আৰু যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা, তেতিয়াহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। আজিলৈ মই তোমালোকক ইমানতে এৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।